বন্ধুসকল নমস্কাৰ। আজিৰ এই সময়ত NPSৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অতি ডাঙৰ আৰু গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন জনাবলৈ যত্ন কৰিম যে NPSৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে 85 বছৰ বয়সলৈ পেনশ্যন নিশ্চিত হৈছে আৰু এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো পেনশ্যন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটিয়ে যোৱা দুটামান দিন আগতে এখন চাৰ্কুলাৰ যোগে অৱগত কৰিছিল আৰু তেওঁলোকে যিকেইটা স্কিমৰ বিষয়ে তেওঁলোকে উল্লেখ কৰিছিল আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে সেই গুৰুত্বপূৰ্ণ স্কিম দুটাৰ ভিতৰৰ যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন সেই ইনফৰমেশ্যনসমূহৰ বিষয়ে জানিবলৈ যত্ন কৰিম আৰু আপোনালোকে এইবাবেই জানিবলৈ যত্ন কৰিব যদি আপোনালোকে NPSৰ নতুন নতুন ইনফৰমেশ্যনসমূহৰ বিষয়ে জানিবলৈ চেষ্টা নকৰে তেনেহ'লে হয়তো অনাগত 20 বা 25 বছৰত আপোনাৰ সমকক্ষ এজন কৰ্মচাৰীৰ লগত আপোনাৰ পেনশ্যনৰ এটা আকাশ পাতাল পাৰ্থক্য থাকিব পাৰে। সেইবাবেই আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে শেহতীয়াকৈ প্ৰকাশ হোৱা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনসমূহৰ বিষয়ে আমি জানিবলৈ যত্ন কৰিম। দেখুৱাবলৈ লৈ আছোঁ, চাওক। পেনশ্যন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটিয়ে শেহতীয়াকৈ ৰিটায়াৰমেণ্ট ইনকম স্কিম অৰ্থাৎ RIS আৰম্ভ কৰিছে, য'ত দুটা অপশ্যন আছে। এটা হ'ল SUR আৰু আনটো হ'ল SPR। SUR হ'ল ছিষ্টেমেটিক ইউনিট ৰিডিমশ্যন আৰু আনটো হ'ল ছিষ্টেমেটিক পে আউট ৰেট। দুটা ছিষ্টেমৰ মাজেৰে কৰ্মচাৰীসকলে 85 বছৰ বয়সলৈকে পেনশ্যন ল'ব পাৰিব। এই নতুন সুবিধাসমূহত পৰম্পৰাগত এনুইটি অপশ্যনো উপলব্ধ। এই এনুইটি অপশ্যনৰ অধীনত আপুনি সংগৃহীত NPSৰ কৰ্পাছৰ সৰ্বাধিক 100% অনুমোদিত ইঞ্চুৰাৰৰ পৰা মাহিলী পে আউট স্কিম ক্ৰয় কৰিবলৈ বিনিয়োগ কৰিব পাৰে, কিন্তু এনুইটি ক্ৰয়ৰ বাবে কমেও 40% কৰ্পাছ ব্যৱহাৰ কৰাটো বাধ্যতামূলক। এতিয়া অৱসৰৰ পাছত নিয়মীয়া পে আউট বা পেনশ্যন লাভ কৰিবলৈ বিনিয়োগকাৰীয়ে বা এজন চৰকাৰী কৰ্মচাৰীয়ে মুঠ 3টা ড্ৰ'ডাউন অপশ্যন ব্যৱহাৰ কৰিব পাৰে। 25 বছৰলৈ পেনশ্যন লাভ কৰাৰ ক্ষেত্ৰত এইটো বিকল্পৰ গুৰুত্বপূৰ্ণ তথ্য আৰু উদাহৰণ তলত দিয়া হ'ল। অৰ্থাৎ যি 25 বছৰলৈ পেনশ্যন কৰ্মচাৰীসকলে লাভ কৰিব সেই 3টা যি ড্ৰ'ডাউন অপশ্যন আছে সেই 3টা ড্ৰ'ডাউন অপশ্যনৰ বিষয়ে আজি আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম। প্ৰথমটো হ'ল এনুইটি প্লান। এনুইটি প্লান সাধাৰণতে 6%ৰ পৰা 6.5% পৰ্যন্ত ৰিটাৰ্ণ দিয়ে। এনুইটিৰ অপশ্যনত এজন চৰকাৰী চাকৰিয়ালে নিশ্চিত পেনশ্যন লাভ কৰিব, কিন্তু ৰিটাৰ্ণ অফ প্ৰিমিয়াম অপশ্যন বাছনি নকৰিলে ড্ৰ'ডাউন পিৰিয়ডৰ শেষত কৰ্পাছ শেষ হৈ যাব পাৰে, আনহাতে ৰিটাৰ্ণ অফ প্ৰিমিয়াম অপশ্যন বাছনি কৰিলে অধিক কৰ্পাছৰ প্ৰয়োজন হ'ব। তে নিশ্চয়কৈ আপোনালোকে গম পাইছে যে এজন NPSৰ অধীনৰ চৰকাৰী কৰ্মচাৰীয়ে NPSৰ যিখিনি শেহতীয়া ইনফৰমেশ্যনৰ বিষয়ে জনাটো কিমান বেছি আজিৰ এই তাৰিখত দৰকাৰ। আৰু হিচাপ অনুসৰি 6.5% বৃদ্ধি পোৱা কোনো প্লান 25 বছৰৰ বাবে মাহে 1 লাখকৈ পেনশ্যন পাবলৈ হ'লে আৰম্ভণিতে প্ৰায় 1.5 কোটি কৰ্পাছৰ প্ৰয়োজন হ'ব। 2 নম্বৰ ইনফৰমেশ্যনটো হ'ল ছিষ্টেমেটিক ইউনিট ৰিডিমশ্যন অৰ্থাৎ SUR। এই বিকল্পত এজন চৰকাৰী কৰ্মচাৰীয়ে বাধ্যতামূলক এনুইটি পাৰ্চেছৰ পাছত অৱশিষ্ট থকা পেনশ্যন কৰ্পাছৰ পৰা 60 বছৰৰ পৰা 85 বছৰ বয়সলৈকে প্ৰতি মাহে নিৰ্দিষ্ট সংখ্যক পেনশ্যন বা ইউনিট উলিয়াব পাৰে। ইয়াৰ প্ৰতিটো ইউনিটৰ মূল্য অৰ্থাৎ নেট এছেট ভেলু মাহিলী পে আউটৰ নিৰ্ধাৰণত অত্যন্ত গুৰুত্বপূৰ্ণ। যিহেতু নিৰ্দিষ্ট সংখ্যক ইউনিট বা ৰিডিম কৰি টকা উলিওৱা হয়, সেয়েহে প্ৰতি মাহে পোৱা প্ৰকৃত ধনৰাশি তেতিয়াৰ NAVৰ ওপৰত নিৰ্ভৰ কৰিব। যদি NAV বৃদ্ধি পায় একে সংখ্যক ইউনিটে অধিক পে আউট দিব, যদি NAV হ্ৰাস পায় পে আউট কমি যাব। শক্তিশালী বজাৰত NAV বৃদ্ধি পাব, কিন্তু মাৰ্কেট কাৰেকশ্যনৰ সময়ত হ্ৰাস পাব পাৰে। এটা অতি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন এইটো ক'ব পাৰি যে সেইখিনি সময়ত অহা 20 বছৰ বা 25 বছৰৰ পাছত যিখিনি পেনশ্যন পাব লাগিব তেওঁ সেই পেনশ্যনটো সম্পূৰ্ণ মাৰ্কেটৰ ওপৰত বেছ কৰি থাকিব বুলি কৈছে। যদি মাৰ্কেট যদি ভাল হৈ থাকে বা মাৰ্কেট যদি ওপৰলৈ গৈ থাকে তেনেহ'লে তেওঁৰ যিটো মাহে মাহে পোৱা ধনৰাশি সেইটো বৃদ্ধি পোৱাৰ এটা পূৰ্ণ সম্ভাৱনা আছে, আৰু যদি মাৰ্কেট ক্ৰেছ হয় তেনেহ'লে সেইটো কমি যোৱাৰো এটা সম্ভাৱনা আছে বুলি তেওঁলোকে উল্লেখ কৰিছে। আৰু একেবাৰে শেষৰটো হ'ল ছিষ্টেমেটিক পে আউট, যিটো SPR বুলি কোৱা হৈছে। এই বিকল্পত মাহিলী পে আউট ছিষ্টেমেটিক পে আউট ৰেট অৰ্থাৎ SPR ভিত্তিত গণনা কৰা হয়। SPR গ্ৰাহকৰ জন্মদিনত প্ৰতি বছৰে পুনৰ ৰিছেট কৰা হয়। ছিষ্টেমেটিক পে আউটৰ অধীনত বয়স বৃদ্ধিৰ লগে লগে SPR বৃদ্ধি পায়, ফলত উলিওৱা ধনৰাশিও বৃদ্ধি হয়। একে সময়তে অৱশিষ্ট কৰ্পাছ বিনিয়োগ হৈ থাকে, যাৰ ফলত বজাৰৰ পৰিদৰ্শনৰ ওপৰত নিৰ্ভৰ কৰি মাহিলী পে আউটৰ পৰিমাণ বা প্ৰভাৱ পৰিব পাৰে। তে বন্ধুসকল, যি 3টা অপশ্যন আপোনালোকৰ সন্মুখত আজি জনাবলৈ যত্ন কৰিলোঁ, অহা ভিডিঅ'টোত এই 3টা অপশ্যন
অপশ্যনৰ ভিতৰত কোনটো বয়সৰ কাৰণে কোনটো অপশ্যন বেছি চুইটেবল হ'ব বা কিমান বছৰ চাকৰিলৈ অৱসৰ থাকিলে কোনটো অপশ্যন বেছি চুইটেবল হ'ব তাৰ ওপৰত আমি যিমান পাৰোঁ এনালাইচিছ কৰিবলৈ যত্ন কৰিম। যদি ইনফৰমেশ্যনসমূহ ভাল লাগিছে বা আগলৈকো যদি এনেকুৱা ইনফৰমেশ্যন আপোনালোকে পাই থাকিবলৈ বিচাৰে তেনেহ'লে আমাৰ পেজটো ফ'ল' কৰি যাবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব।